আমি ফার্স্ট কোয়েশ্চন তো লৈছো ফার্স্ট কোয়েশ্চন কার হল স্যার -3 ওলাইছে -3 বঢ়িয়া হয় -3 হয় কনসেপ্টটো মোক এবাৰ কৈ দিবা নেকি কিহৰ কাৰণে -3 বুলি ভাবিলা ফার্স্টৰ আপোনাৰ এই কি কয় 3 পাইটো আপোনাক মানে cos inverse x আৰু ইকুৱেল টু পাই ধৰি পেলে তেতিয়া x ইকুৱেল টু cos পাই ওলাল কিন্তু cos inverse x টো তুমি পাই কিয় ধৰিবা মানে নহয় মানে ইফালে ৰাইট হেণ্ড চাইডত 3 পাই আছে ন এইটো পাই তিনিবাৰ প্লাস কৰি দিছো মানে এটাক 0 লৈ পেলাই বাকি কিটাক 2 পাই কিয় নকৰিলো 2 পাই আৰু পাই cos inverse x or eto range ate nai je yes হয় কাৰণ cos inverse x or range to আমাৰ কি হলেকে যায় 0 পৰা পাই লৈকে নহয় জানো সৰি ৰেঞ্জ ৰ কথা কোৱা নাই ডোমেইনৰ কথা কৈছো কাৰণ আমাক xyz কি লাগে ন গতিকে xyz ৰ যেটো মানে cos inverse ৰ যেটো ডোমেইন হয় হেতু 0 আৰু পাই বাহিৰত হি যাব নোৱাৰে গতিকে ম্যাক্সিমাক্সি পাই লব পাৰে তিনটা বস্তুৰ সামেশন দি আমাৰ 3 পাই আহি আছে তেহলে obviously ইহত একদম মানে পুৰা ম্যাক্সিমাম জায়গাখিনি যাই থাকিব লাগিব হয় গতিকে u পাই হ'ব লাগিব u পাই হ'ব লাগিব u পাই হ'ব লাগিব সো ই যদি পাই হয় তেনেহলে x টো আমাৰ কিমান হ'ব x টো হৈ যাব -1 -1 সো টোটাল হৈ যাব তোমাৰ কিমান আমাক কি লাগে ভ্যালু অফ x + y + z লাগে ন x + y + z = -3 বঢ়িয়া নেক্সট লৈকে যাও নেক্সট কাৰ হৈছে cot of sin inverse of x তাৰ মোৰ এই ওলাইছে sorry বাকি কোৱা cot of sin inverse of x কি পালা অপশনস কিটা লিখিলো নেকি ঋষিৰ এ ওলাইছে বুজিছো a ঋষি পাইছে 1 - x square by x b x c root over 1 - x or d root over 1 + x square মই কলেজৰ পৰা আহোঁতে অলপ দেৰি হ'ল গতিকে পিপিটি বনাবলৈ মোৰ নাথাকিল মানে সো মই তোমালোকক দিয়া ফটো কিখনে চাই আছো আৰু কৈ আছো দেই এটা কোৱা ঋষি ফালৰ পৰা a অপশনটো দিছে নেক্সট আমি চাও কাৰ আহি আছে মই কমপ্লিট সলভ কৰিব নোৱাৰিলো এই আহিছে ps ৰ কমপ্লিট সলভ হোৱা নাই পিউষ কোৱা কিবা এটা আহিছে ওকে পুষ্কনক কিহত ফসি আছা স্যার মই এটো sin inverse x + cos inverse x = π/2 হে আইডেন্টিটিটো ইউজ কৰি অকমান আগবঢ়ালো তাৰ পিছত লাষ্টত tan of cos inverse x ওলাইছে এটা জায়গাত এতিয়া কি কৰোঁ ধৰিব পৰা নাই তুমি এটা কাম কৰা এটো বস্তু তুমি cot inverse বনাব ট্রাই কৰা তেতা আমি কেনেকে বনাম আমি এটা কাম কৰো sin inverse x ক আমি লৈ লওঁ y বাকিখিনি সলভ কৰিব ট্রাই কৰি থাকাচোন দেই তেনেহলে x মানে আমাৰ কি হৈ যাব sin y এতিয়া আমি যদি কাৰণ আমাক cot লাগে যদি তেনেহলে আমি ইয়াকটো cot বনাব লাগিব cotৰ কাৰণে তোমাক কি লাগিব cos y টো লাগিব সো cos y যদি আমাক লাগা হয় তেনে sin y যদি x হয় তেনেহলে cos y কি হ'ব cos y হৈ যাব 1 - √sin square y
but that is 1 minus x square হয় সো তোমাৰ এক প্ৰকাৰ আহি গল আমি এটা কি উলিয়াম cot y উলিয়াম cot y মানে কি হয় cos y by sin y এতিয়া cos y তুমি পাইছা √1 minus x square আৰু এটো পাইছা তুমি x সকল হয় না তেন্তে y is equal to কি পালা y is equal to পালা cot inverse of √1 minus x square by x এতিয়া আমি কি কৰিম এটো ভ্যালু নি পেলাই আমি এখিনি জায়গাত পাতি দিম তেটা কি হ'ব cot আৰু cot inverse ইহত দুইটা বাদ হৈ যাব অকলে থাকি যাব ন yes option number is correct ঠিক আছে বঢ়িয়া good next question to leke jam আমাক এটা assertion region type or question দিছিলে assertion to amar kenikwa যে sin inverse of sin 2 pi by 3 is equal to 2 pi by 3 again region to amar kenikwa region to hoise sin inverse of sin theta is equal to theta if theta belongs to minus pi by 2 to pi by 2 okay এতিয়া আমাৰ কেটামান কথা আছিলে যে assertion is true assertion আৰু reason দুইটা true assertion true হয় reason to false হয় তেনেকুৱা টাইপৰ বহুত কিবা কিবি আছিলে assertion তো তোমাৰ reason to correctly explain কৰে নাই হেনেকুৱা টাইপৰ কথাও হ'ব পাৰে এতিয়া আমাক এটা ইনসাইট লাগে ইয়াৰ ওপৰত যে okay ঋষিৰ মতে false আৰু true হয় পিউষৰ মতে assertion to false হয় ঠিক আছে okay বাকি আমি বিচাৰিম অলপমান ট্ৰু ফলস কবহে লাগে নেকি assertion true false ৰে বস্তু হয় assertion reason কথা বিলা কোনটো true হয় কোনটো false হয় আৰু reason to যে আমি দি আছো হেতু reason এ correctly explain কৰি আছে না assertion to হেতু তেনেহলে বাকি কি এজনে যি কৈছে হেতু লগতে মই সন্মত হয় mainly আমাৰ ইয়াতে কি হৈ আছে yes the assertion is false but reason is true কিন্তু যেটা assertion টোই false হৈ গল গতিকে reason টো correctly explain কৰা নকৰা হেবিলাক আমাৰ নাহি মানে গম পাইছা গতিকে ইয়াতে assertion is false and reason is true হয় আর ঠিক আছে yes কারণ ডোমেইনৰ ভিতৰত যদি থিতাটো থাকে তেতিয়াহে আমাৰ এটো বস্তু ভ্যালিড হয় কিন্তু সব সময়ত নহয় সব সময় যদি হোৱা হলে তেনেহলে এটো কাৰেক্ট হ'ব লাগিছিল আমাৰ যেটো হোৱা নাই হয় না গতিকে sin inverse of sin theta is not always theta is only for those in which theta belongs to minus pi by 2 to pi by 2 বঢ়িয়া ঠিক আছে next question কি কোৱা মোৰ question number 4 ৰ answer to 1 by 5√2 ওলাইছে okay 1 by 5√2 Piyushor B ওলাইছে okay 1 by 5√2 again কি কৈছে x into cos of cot inverse of x sin of cot inverse of x whole square is equal to 51 by 50 ইয়াৰ পৰা আমাৰ x ৰ ভ্যালুটো লাগে কি হয় পুষ্কৰ নম্বৰ বি ওলাইছে এটা বৰ্তমান এজন বাকি আছে মই কোৱেশ্চন ড্ৰপ কৰি দিব পৰাকে
Question 2 নিচিনা similar আছে question 2 তো বা কি কৰিছিল okay এইটো কৃতাৰ্থ স্যার ওলোৱা নাই দিলে এটা বেলেগ কথা নাই তুমি এই কামটো মাল্টিপল টাইমছ কৰিব লাগিব হৈ যাব ঠিক আছে আমি এই cot inverse টো কি হলেকে কনভার্ট কৰি দিও cosলৈকে কনভার্ট কৰি দিও পাৰি যদি বা নাইবা তুমি এই cos টো cotলৈকে কনভার্ট কৰি দিয়া দুইটাই কাম কৰি যাব তুমি হয় এই cot টো sinলৈকে কনভার্ট কৰা নাইবা এই sin টো cotলৈকে কনভার্ট কৰা মইতো ৰিকমেন্ড কৰো তুমি এই দুটা cotলৈকে কনভার্ট কৰি দিয়া তোমাৰ আনসাৰটো ওলাই যাব লাগে বহুত ইজিলি দেই স্যার গম পালো বঢ়িয়া ঠিক আছে so answer should be x is equal to 1 by 5 root over 2 okay next আমি যাও next to আৰু সহজ হয় next আমাক কৈছে sin pi by 3 minus sin inverse of minus 1 by 2 1 লাইছে 1 লাইছে পিউছ আৰু ঋষি পৰা আহি গ'ল দেই সোনকালে আহিব জাষ্ট সিম্পল কথা ৰাইট সাইডেটো প্লাস পাই বাই 6 টো পালোই আৰু আগফালৰটো কি হ'ব ধৰিব পৰা নাই আগফালৰটো মানে ভিতৰটো মানে ৰাইট সাইডৰ টাৰ্মটো সলভ কৰিলে আমি পজিটিভ 5/6 পাম কাৰণ sin of negative sin inverse minus x is minus sin inverse x তে pi by 3 আৰু pi by 6 টো প্লাস কৰা কিমান আহিব না হেতু pi by 3 টো কেনেকৈ আহিব মই এটো বুজি পাম sin of pi by 3 minus তুমি কৈছা কি sin of minus x to আমাৰ কি হয় minus sin inverse of x নহয় জানো তে sin of বাকি হিন্দু থাকক বাৰু minus of minus minus to আমি প্লাস কৰি দিলো এটা কি হল আমাৰ sin inverse of half কিমান হয় pi by 6 pi by 6 sin of ঠিক আছে হয় না yes twice pi by 6 ওলাব সো এটো আমাৰ সৰি pi by 2 কিমান হ'ব এটো আমাৰ pi by 2 হৈ যাব নেকি হয় 1 yes okay fine next one the domain of sin inverse of 3x এটো হলে সেগে কিমান আছে এটো minus 1/3 minus 1/3 1/3 1/3 মজা is minus 1/3 পৰা 1/3 কাৰণ minus 1 পৰা plus 1 লৈকে আছিলে x ৰ কাৰণে কিন্তু আমি যেহেতু ডোমেইনৰ বস্তুটো 3 টাইমছ কৰি আছে গতিকে টোটাল x ৰ লৈকে যাব লাগিলে আমি কি কৰিব লাগিব এটা 3 ডিভাইড কৰিব লাগিব কাৰণ উল্টাকে আমি লৈ গৈ আছো ইজি আছে এটো হৈ যাব নেক্সট ইজি হয় আছে নেকি মই কোৱেশ্চনটো লিখালৈকে হৈ যাব লাগে cos inverse of is equal to tan inverse of twice x by 1 minus x square then x equal to key option number A 0 B A by 2 C A D twice A divided by 1 minus A square. It was our question.
অলপ ৰখি দিছোঁ ৰাইজলৈকে স্যাৰ মাজত তিনিটামান থাকি গ'ল নেকি মাজত তিনিটামান থাকি গ'ল মই বেছিকৈ লুটিয়ালোঁ নি মোৰ চাগে অৰ্ডাৰটো অলপ খেলি মেলি হৈছে কুৱেশ্যনকেইটা লওঁতে ঘূৰি আহি যাম বাৰু এইটো কিবাকৈ হৈছেনে চিনাকি যেন লাগিছে নাই বস্তুটো নহয় এটাতো টেন টুৱাইছে ফৰ্মুলা কেইটা মানে চৰি অঁ চাইন টুৱাইছে কছ টুৱাইছে আৰু টেন টুৱাইছে অঁ চিনাকি লাগিছে বি আনচাৰ দিছে ঋষি ফৰ্মত আছে দেই ন বিটো আকৌ কিহৰ আনচাৰ হে ঋষি এইটোৰ আনচাৰ নে আগৰটো আছিলে আগৰ ওলাই যাব লাগে নেকি Okay. ডিটো হ'ব নেকি ন D. অঁ Last option. এটা ৰাখিছোঁ অপশ্যন নম্বৰ D2 কোনে কোনে এগ্ৰি কৰে চাওঁ এইখিনি বস্তু আমাৰ কি হয় 2 into tan inverse of A এইখিনি বস্তু আমাৰ কি হয় 2 into tan inverse of A again আৰু এইখিনি কি হয় হেতু কি হয় in terms of tan inverse জানা তো তোমালোকে I/2 নহয় নেকি that ডিউটি কি অঁ ৰ'ব ৰ'ব হেতু 2 into tan inverse of x এই হয় হয়নে অঁ হয় চৰি so to 4 tan inverse of A is equal to 2 into tan inverse of x পালো আমি তেন্তে twice of tan inverse of A is equal to tan inverse of x পাইছো আমি এতিয়া কি হ'ল তেন্তে স্যাৰ এইখিনিলৈকে পাই গৈছিলোঁ পিছৰখিনি স্যাৰ টুৱাইচ টেন অফ এইটো ফৰ্মুলাত ভাঙি দিলে ইকুৱেল হৈ যাব কোৱা আইডিয়াটো দিয়া ধুনীয়া কোৱা ডি লাগি আছে ছাৰ মাজত কেলকুলেশ্যন ভুল আছে আচ্ছা বঢ়িয়া হৈছে য়েছ কাৰণ আমি কম্পেৰিজন কিহৰ হিচাপত কৰি আছোঁ টেন ইনভাৰ্চৰ হিচাপত কৰি আছোঁ ন আমাক সেই টুটোৱে দিগদাৰ কৰি আছে আমি টুটো আঁতৰ কৰিম টুটো আঁতৰ কেনেকৈ কৰিম 2 into tan inverse of A কাৰণে যিটো টেনৰ ইনভাৰ্চৰ ফৰ্মুলা হয় সেইটো আমি আকৌ উল্টাই পেলাই এপ্লাই কৰিম সেইটো আমাৰ কি আছিলে tan inverse of twice A divided by 1 minus A square is equal to tan inverse of x so এইটো যদিও ট্ৰিগনমেট্ৰি তোমাৰ পিৰিয়ডিক ফাংচন হয় কিন্তু ইনভাৰ্স ট্ৰিগনমেট্ৰি আমি এনেকৈ লগালগ ভিতৰৰ বস্তুকেইটা সমান কৰিব পাৰোঁ কোনোবাই ক'ব নেকি কিয় মই বোথ সাইডৰ পৰা tan inverse কেনসেল কৰা নাই দেই কিন্তু মই জানো tan inverse of x1 equal to tan inverse of x যদি আহে তেনেহ'লে x1 has to be equal to x2 why স্যাৰ ডমেইনটো -π/2 ৰ পৰা π/2 কাৰণে নেকি ডমেইনটো যিকোনো হ'ব পাৰে ডমেইনৰ লগত কথা নাই ইয়াৰ মানে ফিক্সড আউটপুটে দিব পাৰে ন কিয় ইনভাৰ্স যে ফিক্স হৈ আছে বস্তুখিনি কি ইনভাৰ্সটো ফিক্স হৈ আছে কোৱাচোন জাষ্ট ইউ আৰ ওৱান ষ্টেপ এৱে
বহুতখিনি কৈ দিলা মানে তোমালোকে জাষ্ট আৰু এটা ষ্টেপলৈকে যাব লাগে জাষ্ট নেক্সট ষ্টেপটো কৈ দিয়া ফিক্সড ধুনীয়া সব বস্তুৰ কাৰণে ডিফাইনেই নহয় কি লাগে বা এতিয়া আপোনাক এনচাৰটো মই কৈছোঁ যে তুমি চোৱা sin x equal to sin y হয় ই ইমপ্লাই নকৰে কিন্তু x equal to y কিন্তু মই এতিয়া কৈ আছো tan inverse of x equal to tan inverse of y যদি আমি পাওঁ then this must imply x equal to y why আৰু এটো শুদ্ধ হোৱা কাৰণেহে আমি x equal to twice by 1 minus a square পালো which is the option number D that you have said ইয়াতে কি প্ৰবলেম আছে হা ৰেঞ্জত কি দেখিছা তুমি প্ৰিন্সিপাল ভ্যালু বস্তুলৈ কথা থাকিব মানে থাকিব but why they are equal 1 to 1 হ'ব চাগে নেকি yes সেইটোৱে আনসাৰ মোক লাগিছিল আনসাৰ তেনেকে লাগিব ঠিক আছে see tan inverse function তো আমাৰ কি হয় tan inverse function is a invertible function সেইকাৰণে তো ইনভাৰ্স পাই আছো না আমি আৰু যিবিলাক ইনভাৰ্টিবল ফাংচন হয় সেইবিলাক ফাংচন কি হয় 1 1 as well as on 2 যেহেতু tan inverse ফাংচন তো 1 1 হয় গতিকে হি তোমাৰ কি স্যাটিসফাই কৰিব f of x1 equal to f of x2 হলে implies x1 equal to x2 এইবিলাক বস্তু দে সৰু সৰু কথা কিন্তু কেতিয়াবা খুদি ভাল লাগে কৈও ভাল লাগে নেক্সট ha eta it was cos inverse of x is greater than inverse of x then কি হব a কেনেকে মোক এবাৰ কবা পিএছআৰ ৰিসিভ হলৰ পৰা বি আহিছে কিবাকে কিয়টো জনা হলে মোক ভাল লাগিলে সৰি sin cos inverse x greater than sin inverse x তাৰ পিছত আপোনাৰ cos inverse আৰু sin inverse যোনটো প্ৰপাৰ্টি আছে সেইটো এপ্লাই কৰি পেলাই আপুনি হেৰি পাইছো x less than sin pi by 4 so সেইকাৰণে like x less than 1 by root 2 তাৰপিছত কি কম আছে x less than 1 by 2 c2 আছে আচ্ছা এই মাত্ৰ মেছেজতে c2 হ'ব পাৰে যেন লাগিছে সেইটোৱে মানে x less than 1 by root 2 আৰু ইফালে sin inverse x ৰ কথা পাতি আছো আৰু ইফালে কেনে মানে -1 পৰা 1 ৰ ভিতৰটো আছেই এইকাৰণে মোৰ মতে সিটো হ'ব -1 পৰা 1 by root 2 ভিতৰত থাকিব খালি root 1 by root 2 ত আপোনাৰ ইকুৱেল সাইনটো নাথাকে অকল লেস দেন সাইনটো থাকিব অপচন সি টো হ'ব লাগে পিউছক কোন মোক বি লাগি আছে তোমাৰ বি লাগি আছে কিয় লাগি আছে এবাৰ পিএছএ যেনেকৈ নিজৰ আনসাৰটো জাস্টিফাই কৰিছে কোৱাচোন এইটো যোনটো এক্সৰ ভেলিউ 1 বাই ৰুট 2 ৰ পৰা 0 লৈকে ক্ৰছৰ ভেলিউটো মানে পাই বাই 4 কে ডাঙৰ হয় বাকী এই সাইন ইনভাৰ্সৰ এইটো পাই বাই 4 কে সৰু হৈ যায় এইকাৰণে আৰু এইটো মাইনাস ইয়াতে ইকুৱেল টু -1 ও দিছে কিন্তু ক্ৰছৰ ভেলিউ উল্টা অকমান তাৰ লাষ্টৰ মোক লাগি আছে তো ভালকে এক্সপ্লেইন কৰিব পৰা নাই আৰু পিউছৰ পৰা শুনো অলপমান -1 আৰু পৰা 0 লৈকে যোনটো হয় সেইটো সাইনত -π/2 ৰ পৰা 0 ৰেঞ্জত পৰিব
কিন্তু কছৰটো হেৰি π/2 পৰা পাইলৈকে আই থিংক মানে পজিটিভত থাকিব তো মই অলপমান ঠিক কৰি দিওঁ দিয়া কম্পেৰিজনটো অলপমান ভাল হোৱা কৰি দিওঁ অ'কে আমাক কি দিয়া আছে cos inverse of x greater than sin inverse of x আমি কম্পেয়াৰ কৰিব পৰাকে ইহঁত দুয়োটাক এটা বনাই দিওঁ কেনেকৈ বনাও এটা বহুত কেইটা ৱে আছে তুমি cos inverse x greater than π/2 minus sin inverse of x লিখিব পাৰা sorry cos inverse of x again so twice of cos inverse of x is greater than π/2 so cos inverse of x is greater than π/4 so মানে এইটো ৰিলেশ্যন স্যাটিসফাই হয় নহয় তেনেহলে এইখিনিলৈকে আহিব লাগিব হি গেটিং ঠিক আছে ইয়াৰ পাছৰ পৰা অলপমান কৰি দিম সি হ'ব মাজত ভুল এজিউম কৰিলো ওকে কিন্তু সিটো কিয় হ'ব আমি ডাইৰেক্ট cos ইনভাৰ্সটো ইফালে দিব নোৱাৰো নেকি আমি cos ইনভাৰ্স x টো cos ইনভাৰ্সটো ইফালে লৈ গৈছো যদি গুছি যাম তেনেহলে তো হি 1/2 কে ডাঙৰ দেখুৱাই আছে why it is not the option number a টো কাৰেক্ট হৈ যাব আমি উল্টা কিয় কৰি আছো তাক বাৰে বাৰে মোক হেতু কৈ দিয়া হেতু কলে মই বুজি পাই যাম যে তোমালোকে সঁচাকে cos ইনভাৰ্সৰ যেনেকুৱা গ্ৰাফ হয় হেতু বুজি পাই গৈছা নকৰো মই হেতু মইতো cos ইনভাৰ্সকে খলাই দিছিলো মোৰ ধুনীয়াকে sin ইনভাৰ্স আহি গৈছে তাৰপিছত আৰু কৰি গৈ আছো এটা cos ইনভাৰ্স মই ধৰিব পৰা নাই দেই নাই কথা একেটাই নাই ইনইকুৱেলিটিটো উল্টা কৰি দিব লাগিব ন সেইটো কিয় কৰিব লাগে সেইটো ধৰিব পৰা নাই sin ইনভাৰ্সৰ পিছত কৰিবলগীয়া হোৱা নাছিল এতিয়া কৈ আছে স্যাৰ cos inverse of pi যোনটো sin inverse তকৈ ডাঙৰ cos inverse of -1 is pi কিন্তু sin inverse of -1 নেকি ৰিছে কিবা এটা কৈছে বাৰু so proper explanation মোৰ এনেকুৱা লাগিছে তোমালোকৰ আনসাৰ বিলাক আহি গল কি proper explanation এবাৰ যদি গ্ৰাফডাল চাই পেলাই ধুনীয়াকৈ দিব পৰা ভাল লাগিব দেই মিটিংখন মই শেষ কৰি পেলাই আকৌ এবাৰ মই দি আছো লিংকটো লাষ্ট ৰেঞ্চুচাৰ -1 ৰ সৰু ওকে অলপমান আহি আছে বস্তু বঢ়িয়া ওকে ঘূৰি আহিছো বাকীখিনি অলপ সহজ আছে নেকি কোৱা পাৰা যাব যেন লাগিছে 3 tan inverse of x is equal to pi x to কি হয় সুধিছে ন a 0 b 1 c -1 d 1/2 কি কোৱা কি আহিছে 1 আৰু কোনে এগ্ৰি কৰা 1 প্ৰিতাৰ্থৰ 1 আহিছে ওকে ইজি আছে হয় নাই এইটো কাম আমি কৰিব পাৰো সমাৰ কি হৈ গল
2 tan inverse of x is equal to pi minus pi by 2. 2 tan inverse of x is equal to pi by 2. So tan inverse of x is equal to pi by 4. So this implies x is equal to 1. হৈছে মজা নেক্সট এইটো একে টাইপৰে কুৱেশ্যন হৈ গ'ল ন ডোমেইন অফ sin inverse of root over x minus 1 কি পাইছে বা ৰাইজে এইটো মোৰ মতে 1 ৰ পৰা 2 হ'ব লাগে 1 ৰ পৰা 2 পাইছে কি আছে দেই বাকি 1 ৰ পৰা 2 ওকে পিউছে 1 ৰ পৰা 2 পাইছে ঋষি সেম 1 ৰ পৰা 2 হ'ব লাগে ওকে চবে সেইটো পাই গ'ল গতিকে টেনচন নাই আৰু ন ঠিক আছে এইটো এনেই মানে কি ভেলু বিলাক বঢ়ায়ে চাব লাগে নে কিবা ভেলু মেথডো আছে বহাই মানে নাচায় কৰাৰ সাইন ইনভাৰ্সৰ ৰেঞ্জটো আমাৰ কি আছিলে কোৱাচোন -1 পৰা 1 ৰেঞ্জ চৰি -π/2 পৰা π/2 হুম বাস চবফালে সাইন লগাই দিয়া আগৰ কুৱেশ্যন যেনেকে কৰিলা এক্সেক্টলি তেনেকেই হয় এটা যে কুৱেশ্যন কৰিছিলা মই মানে এই এই অংকটোত খালি মানে বহাই চাইছিলো মানে ধৰক অপশ্যন বি টোত -1 পৰা -1টো বহাই দিয়াৰ লগে লগে ৰুটৰ ভিতৰতে নিগেটিভ আহি যাব হুম অপশ্যন চি টোতো 0 বহোৱাৰ লগে লগে ৰুটৰ ভিতৰত নিগেটিভ আহি যাব অপশ্যন এ ৰে খালি মানে বস্তুকেইটা বহালে ভাল এনচাৰ এটা পোৱা যাব আৰু তাৰ মাজৰ খিনিটো ছেটিছফাই কৰিব বুলি এজিউম কৰি লৈছিলো আৰু তেতিয়া কথাটো কি হ'ল কোৱা কেনেকে পালা 1 ৰ পৰা 2 নহয় মানে এণ্ড পইণ্ট কেইটাত ছেটিছফাই কৰি আছে বুলিতো পালোৱেই মানে -π/2 মই সেইটোৱে কৈছো ৰ মই পৰা এনচাৰ 0 লে টো পোৱা নাই মানে মই খালি ওলাবই সেইটো কৈছো আৰু হুম ইয়েছ -π/2 ৰ পৰা 0 লৈকে একো নোলায় যে তুমি কেনেকে গম পালা যে এইটো বস্তু তোমাৰ কি হ'ব লাগিব এইটো বস্তু তোমাৰ 0 ৰ পৰা π/2 লৈকে থাকিব কেনেকে গম পালা তোমাৰ মেইন এমফেচিছটো ক'ত যাব লাগিব বাহিৰত নে ভিতৰত আমি সাইন ইনভাৰ্সক চাম নে ভিতৰৰ বস্তুটোক চাম সেইটো কথা মানে সাইন ইনভাৰ্সৰ ৰেঞ্জত যাওঁ নে আমি ডোমেইনত যোৱাটো বেছি ভাল হ'ব কুৱেশ্যনটো সেইটো কি চাজেষ্ট কৰা যাৰ যাৰ ওলাই গ'ল যদি আমি তাক থিয়ৰিটিকেলি কৰিবলৈ যাওঁ তেনেহ'লে পিউচ কি চাজেষ্ট কৰা আমি ডোমেইনৰ ফালে যোৱা উচিত নে সাইন ইনভাৰ্সৰ ৰেঞ্জটোৰ ফালে যোৱা উচিত কি ভাবা ৰেঞ্জত প্ৰব্লেমটো ৰেঞ্জতেই হৈ আছে ৰেঞ্জটো তোমাৰ -1 ৰ পৰা -π/2 ৰ পৰা π/2 গুচি যাব আমি ডোমেইনত সোমাওঁ দিয়া অকে চাই লৈছো যিহেতু এক্সৰ বস্তুটো লাগে আমি এটা কাম কৰো ডোমেইনৰ কথাটো চাওঁ দেই এতিয়া ঘটনা হৈছে কি সাইনাছৰ ডোমেইনটো আমাৰ কি আছিলে -1 ৰ পৰা 1 গতিকে আমাৰ কি হ'ব লাগিব ইয়াৰ ডোমেইনটোতো আমাক কেনেকুৱা লাগিব -1 ৰ পৰা 1 ৰ ভিতৰত ৰুট অভাৰ x - 1 টো লাগে
কিন্তু এই ষ্টেটমেণ্টটো কাৰেক্ট হয়, বাট দিছ ষ্টেটমেণ্ট ইজ নট দ্য একিউৰেট ওৱান। এই ষ্টেটমেণ্টটো একিউৰেট নহয় কিন্তু, মানে ঠিকেই আছে, এইটো বস্তু কোনো প্ৰব্লেম নাই, কিন্তু ষ্টিল দিছ ইজ নট একিউৰেট। আমাৰ অলপমান মডিফিকেশ্যন লাগিব। মানে ইমান ডাঙৰ ৰেঞ্জৰ দৰকাৰেই নাছিলে। কি কৰিম কোৱাচোন, কিবা এটা চেঞ্জ কৰিব লাগিব। নাই, ৰুটৰ আগত প্লাছ মাইনাছ নাই, জাষ্ট দি দিছো। কোনেও ধৰিব পৰা নাই মই কি কৈ আছো। মই কৈছো ইমান ডাঙৰ ৰেঞ্জক আমাৰ দৰকাৰ নাই, ইয়াক আমি অলপমান সৰু ৰুট কৰি অভাৰ লওঁ। মানে ৰুট অভাৰ এক্স মাইনাছ ওৱানটো লেছ দেন ইকুৱেল টু ওৱান হয় নহয় জানো? অ হয়, -1ত লেটাৰ ইকুৱেল লাগে আমাক লগতে, কিন্তু মোৰ ক্লেইমটো হৈছে কি ইমান ডাঙৰ ৰেঞ্জ আমাক দৰকাৰ নাই, ইয়াক আমি অলপমান ৰেষ্ট্ৰিক্টটো কৰিব পাৰো, মানে আধা বস্তু এনেই খাই দিছো আমি। ছাৰ এনেকে কৰিব নোৱাৰি নেকি? ধৰক ইয়াৰে যোনটো ইনইকুৱেলিটিটো আমি ললো তাৰে আধা উম, পাৰ্টটো লৈছো, ৰুট অভাৰ এক্স মাইনাছ ওৱানটো লেছ দেন ইকুৱেল টু ওৱান, তাৰপৰা এক্স ইজ লেছ দেন ইকুৱেল টু 2 পাই গলো। তাৰপা ইভাগে কি কৰিবা? তাৰপিছত তাৰপিছত আকৌ ৰুট অভাৰ এক্স মাইনাছ ওৱানটো, চৰি, এক্স মাইনাছ ওৱানটোতো গ্ৰেটাৰ দেন ইকুৱেল টু 0 হ'বই লাগিব, কাৰণ চাইন ইনভাৰ্চৰ ভিতৰতো বস্তুটোতো ৰিয়েল কোৱান্টিটিয়ে ভৰাব লাগিব কিবা এটা। হুম হুম। তে তাৰপৰা আকৌ এক্স ইজ গ্ৰেটাৰ দেন ইকুৱেল টু ওৱান পাই যাম, তাৰপিছত দুইটা হেৰি কৰি দিলে আমি যোনটো বিচাৰিছো সেইটো বস্তুটো পায়ে যাম, মই ইনইকুৱেলিটিটো সেইটোৱে মানে কৈ অভাৰঅল আছো। ৰেঞ্জটো। মেইন কথা হৈছে কি, মই অলপমান বেলেগকে কওঁ তোমাক, চোৱা। মেইন কথা আমাৰ ইয়াতে কি হৈ আছে, ৰুট অফ ফাংচনটোৱে কেতিয়াও নেগেটিভ ভেলু নলয়, হয়? গতিকে তুমি -1ৰ পৰা কিয় ৰাখি আছা ইয়াত? হ'ল বুলিয়ে ৰাখিবানে? আমি এইটো ডমেইন ৰেষ্ট্ৰিক্ট কৰিব পাৰো, কেনেকে? 0 লেছ অৰ ইকুৱেল টু ৰুট অভাৰ এক্স মাইনাছ ওৱান লেছ অৰ ইকুৱেল টু 1। ঠিক আছে, নাও ইউজ কৰি দিওঁ। 0 লেছ অৰ ইকুৱেল টু এক্স মাইনাছ ওৱান লেছ অৰ ইকুৱেল টু 1 স্কুৱেৰ মানে 1। চবফালে 1 এটা প্লাছ কৰি দিয়া, 1 লেছ অৰ ইকুৱেল টু এক্স লেছ অৰ ইকুৱেল টু 2। Yes, 1ৰ পৰা 2 লিখি যাব, কাৰেক্ট। ৰুট অভাৰ ফাংচনে কেতিয়াও তোমাৰ নেগেটিভ ভেলু নলয়, গতিকে তোমাৰ এই যে প্ৰকাণ্ড যে ৰেঞ্জটো তুমি লৈছা, কোনো দৰকাৰেই নাছিলে তাত। তুমি অযথা কিছুমান ভেলু তাতে ভৰাই থৈ দিছা। এক্সে সিমানখিনিলৈকে ঢুকিয়েই নাপায়, হয়? চ' য়েছ, অপশ্যন নাম্বাৰ যিয়ে হওক আৰু নাজানো কি হয়, ইট ইজ কাৰেক্ট। ঠিক আছে, ইয়ালৈকে আজি বাৰু বস্তুটো অলপমান কম হ'ল। মডুলাৰ এৰিথমেটিকটো আমি নেক্সট কৰিম দিয়া, হ'ব? আজি বাৰু অলপমান ডিছকাশ্যন বেছড হৈ গ'ল বস্তুটো, ইয়াতে সামৰি দিম। কিন্তু তোমালোকক প্ৰেক্টিছৰ কাৰণে কালি মই কিবা এটা দিয়াৰ কথা আছিলে, কিন্তু মই পাহৰি থাকিলো, আজি মই দি দিম। মানে মোৰ ওচৰত PDF দুটামান আছে, সেইখিনি প্ৰেক্টিছ কৰিব পাৰিম। হ'বনে? থেংক ইউ আজি ছাৰ। কিবা ক'বা? অ'কে, ঠিক আছে, থেংক ইউ।